বৰবগীয়াত। মোৰ নাম শ্ৰী ভৱেন বৰুৱা। যোৱাকালি ৰাতি 12:30মান বজাত এটা বনৰীয়া হাতী আহি আমাৰ পাকঘৰৰ দৰ্জা খিৰিকী ভাঙি ভিতৰৰ বস্তু লণ্ড ভণ্ড কৰিছে। আৰু ৰাতি সাৰ পাই উঠি গোটেইখিনি মানুহ ঘৰত ভিতৰতে পিপৰা লাগি থাকিব লগা হৈছে। বন বিভাগক খবৰ দিয়াৰ পিছতো বহুত পলমকৈ আহি বন বিভাগ পাইছেহি যদিও হাতী তেতিয়ালৈ আঁতৰি গৈছে। আগতেও যোৱা বছৰো 3বাৰ ভাঙিছে। যোৱা বছৰ 3বাৰ ভাঙিছে আমাৰ এই পাকঘৰে। কিন্তু বন বিভাগৰ লোকে আহি পেলাই খালি আৰু দুটামান কাৱাজ মাৰি পেলাই চাই কৰি গুচি যায়। খাই মেলি কয় যে দৰ্খাস্ত এখন দিব, আপোনাৰ কিবা চৰকাৰে দিব পাৰে, সহায় দিব পাৰে। কিন্তু কোনো সহায় আজিলৈকে পোৱা নাই। আমাৰ আজি 10-5 বছৰমানৰ পৰাই কণ্টিনিউ ভাঙিয়ে আছে। পাকঘৰ, ভঁৰাল ঘৰ ভাঙি ধান চান খাইছে।